হেৰাচঘাট সৃষ্টিৰ উদ্যোগত আঞ্চলিক ৰাইজৰ সহযোগত হেৰাচঘাট সমন্বয় ক্ষেত্ৰত আজিৰে পৰা 5 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতা 2025 আমাৰ ইতিমধ্যে পতাকা উত্তোলন আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হৈছে। আমি এই অনুষ্ঠানটোলৈ আমি সকলো ভকত বৈষ্ণৱক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতে আমি আজি আমাৰ বৰসভাৰে আমি ভাওনা সমাৰোহৰ কাৰ্যক্ৰমণিকা শুভাৰম্ভ কৰিম আৰু তাৰ পিছতে আমাৰ স্মৃতি কণ্ঠখন আমাৰ উন্মোচন কৰাৰ এটা ব্যৱস্থা কৰা হৈছে। লগতে এভাগি আমি অংকীয়া ভাওনা প্ৰদৰ্শনৰ এটা ব্যৱস্থা আছে। ইয়াৰ পিছত প্ৰত্যেক দিনাখন দুভাগকৈ ভাওনা 5 দিনত আমাৰ 10 ভাগ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আমন্ত্ৰণ কৰি অনা ভাওনাৰ দলে আমাৰ নাট প্ৰদৰ্শনৰ আমি এটা সুবিধা ৰাখিছোঁ। এই সমস্ত অনুষ্ঠানলৈ আমি সমূহ ভকত বৈষ্ণৱক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। সৃষ্টিৰ উদ্যোগত আজিৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ প্ৰথম দিনাখনেই জয়যাতে আপোনালোকৰ জৰিয়তে অসমবাসীক ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। আৰু এই যি ভাওনা সমাৰোহ উদযাপন হ'বলৈ গৈ আছে, বিভিন্ন সমিতি ইয়াত গঠন হৈছিলে। তাৰে এক অংশ আমাৰ মহিলা কোষৰ সভানেত্ৰীৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰা হৈছিলে। গতিকে আমি সমূহ মহিলাক লগত লৈ আমাৰ এই বৃহৎ অনুষ্ঠানলৈ এই অঞ্চলৰ উপৰিও অসমৰ বিভিন্ন ঠাইৰ পৰা আহিবলগীয়া ভকত বৈষ্ণৱক আমি আন্তৰিকতাৰে সেৱা জনাবৰ বাবে সাজু হৈ আছোঁ। ধন্যবাদ।